এখন আজব বিদ্যালয় আমি আপোনালোকক জনাইছো এখন আজব বিদ্যালয় আৰু এবাৰ দেখিবলৈ পোৱা গৈছে শিক্ষকৰ পৰিৱৰ্তে চকীদাৰে পাঠদান কৰিছে এখন বিদ্যালয়ত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ আছে হে বিদ্যালয়খনত কিন্তু পাঠদান কৰিবৰ বাবে মাত্ৰ এজন শিক্ষক আছে যাৰ বাবে এনে ধৰণৰ যি আসলতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকে ইতিমধ্যে ওলাই আহিছে আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাটৰ অনুৰোধ জনাইছে যাতে এইখন বিদ্যালয়ত শিক্ষক যাতে নিয়োজিত কৰে আৰু কোড এই ঘটনা সংঘটিত হৈছে হেয়া আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি জনাইছো ৰাজ্যৰ এখন আজব বিদ্যালয় আৰু এই বিদ্যালয়খনত এতিয়া দেখিবলৈ পোৱা গৈছে চকীদাৰে পাঠদান কৰিছে আৰু বিদ্যালয়খনত শিক্ষক যেহেতু নিয়োজিত কৰা নাই 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে মাত্ৰ এজন শিক্ষক আছে যাৰ বাবে এতিয়া উপায় নাপায় ছাত্ৰ ছাত্ৰীসকলে এনেদৰে ওলাই আহিছে আৰু এনেদৰে ওলাই আহি এতিয়া দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনত শিক্ষক নিয়োজিত কৰিবৰ বাবে এনে ধৰণে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ অনুৰোধ জনাইছে আমি জনাইছো খবৰ আৰু চকীদাৰে পাঠদান কৰা অসমৰ এখন বিদ্যালয় আমি জনাইছো খবৰ শিক্ষক অবিহনে চলিছে এইখন বিদ্যালয় এতিয়া শিক্ষক অবিহনে চলিছে আৰু আমি জনাইছো যেহেতু 100 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষক আৰু শিক্ষকৰ অভাৱৰ বাবে চকীদাৰে পাঠদান কৰিছে এইখন বিদ্যালয়ত আৰু শিক্ষক বিচাৰি হাত জোৰ কৰি মুখ্যমন্ত্ৰীক ইতিমধ্যে মুখ্যমন্ত্ৰী কাটৰ অনুৰোধ জনাইছে যাতে শিক্ষক নিযুক্তি দিয়ে এই ছাত্ৰ ছাত্ৰীসকলে এতিয়া কাটৰ অনুৰোধ জনাইছে যাতে এইখন যি বিদ্যালয় এই বিদ্যালয়খনত যাতে শিক্ষক নিযুক্তি কৰে তাৰ বাবে ইতিমধ্যে নিযুক্তি যাতে দিয়ে তাৰ বাবে ইতিমধ্যে আহ্বান জনাইছে এনে ধৰণৰ কণ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰী এতিয়া এনে ধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছে আৰু এইখন হৈছে মৰিয়নিৰ কাকজান চাহ বাগিচা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় গৰিষ্ঠ সংখ্যক চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে এইখন বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা যেহেতুকে অষ্টম শ্ৰেণীলৈকে বিদ্যালয়খনত নিয়োজিত হৈ আছে মাত্ৰ এজন শিক্ষক আচৰিত লাগিব এই কথা মাত্ৰ এজন শিক্ষকে 100 গৰাকী ছাত্ৰ ছাত্ৰীক এনে ধৰণে পাঠদান কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যেহেতুকে শিক্ষকৰ অভাৱত চকীদাৰে পাঠদান কৰিবলগীয়া হৈছে যাৰ বাবে এতিয়া এনে ধৰণৰ যিসকল কণ শিক্ষাৰ্থী আছে অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যিসকল শিক্ষাৰ্থী আছে এই শিক্ষাৰ্থীসকলে শিক্ষক বিচাৰি মুখ্যমন্ত্ৰীলৈ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে আহ্বান জনাইছে আৰু আমি জনাইছো যেহেতু শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে শিক্ষকৰ অভাৱত বাগিচা অঞ্চলৰ এখন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন অন্ধকাৰাচ্ছন্ন হৈ পৰাত এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱক সমাজো এতিয়া চিন্তিত হৈ পৰিছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে মন্তব্য আছে আমাৰ হাতত হে আমি আপোনালোকৰ মাজত লৈ আহিছো আদৰ্শ মধ্য ইংৰাজী স্কুলত या তোমালোকৰ ছাৰ কেইজন আছে এজন মানে তুমি কোন ক্লাছত পঢ়া ক্লাছ 6 এজন ছাৰে গোটেইটা ক্লাছ গোটেই ক্লাছতে পঢ়ায় আৰু ইয়াত যিজন চকীদাৰ আছে ফৰ্থ গ্ৰেডৰ তেওঁ পঢ়াব লাগে কেতিয়াবা টিফিন দিয়ে নে দুপৰীয়া খাবলৈ নিদিয়ে টিফিন দিয়ে টিফিন ঘৰৰ পৰা আনা আৰু ইয়াত স্কুলত ভাত দিয়ে নে ভাত নিদিয়ে লেট্ৰিন বাথৰুম আছে নে স্কুলত নাই একো নাই ইউনিফৰ্ম নিদিয়ে ইউনিফৰ্মো নাই সব নিজে আনিব লাগে আৰু তুমি এলপি স্কুল ক'ত পঢ়িছিলা এলপি স্কুলত 2 নং কাকজান বাগান এলপি স্কুলত তোমাৰ দুপৰীয়া ভাত দিছিলে নে দিছিলে ইউনিফৰ্ম দিছিলে নে দিছিলে লেট্ৰিন বাথৰুম আছিলে নে আছিলে এতিয়া ইয়াত একো নাই পোৱা নাই কি বিচাৰিছা এইটো কাৰণে মুখ্যমন্ত্ৰী কৈছো মুখ্যমন্ত্ৰী ছাৰ আমাৰ বিদ্যালয়ত এজন ছাৰ আছে আমাৰ পঢ়া অসুবিধা হৈছে এইটো খাতিৰ মুখ্যমন্ত্ৰী কৈছো আমাক দুজন ছাৰ লাগে মই বিদ্যালয়খনৰ প্ৰায় 96 চনৰ পৰা মই এখন বিদ্যালয়ত কৰ্মৰত আছো এই বিদ্যালয়খন 91 চনত স্থাপন হোৱা গতিকে কাকজানবাসী ৰাইজে বহুত কষ্টত এই বিদ্যালয়খন স্থাপন কৰিছিলে গতিকে ৰাইজৰ পৰা এপদ বাঁহ বেত গোটাই তেওঁলোকে বেঞ্চ ডেস্কো ভিক্ষা কৰি এই বিদ্যালয়খন গঠন কৰা গতিকে এই বিদ্যালয় তেতিয়াৰ প্ৰায় 5 জন শিক্ষক আৰু এজন কৰ্মচাৰীয়ে বিদ্যালয়খন চলি আছিলে আৰু মানে চৰকাৰৰ হেৰিতে বিদ্যালয়খনে 2021 চনৰ 5 ফেব্ৰুৱাৰী দিনাখন পদ প্ৰাদেশিকৰণ আইন অনুযায়ী 5 জন শিক্ষক ইয়াত মানে আপোনাৰ এপইণ্টমেণ্ট পালে এপইণ্টমেণ্ট বুলি নহয় এটা অৰ্ডাৰ পাইছিলে তেওঁলোকে টিউটৰ হিচাপে গতিকে তাৰো এতিয়া আমাৰ 4 জন শিক্ষক ইয়াৰ পৰা প্ৰায় আমাৰ এই মাৰ্চলৈকে 4 জন শিক্ষকে আমাৰ অৱসৰ ল'লে আৰু এতিয়া এজন বিজ্ঞান শিক্ষক আৰু এজন নন টিচিং ষ্টাফে এই বিদ্যালয়খন চলি আছে ষ্টুডেণ্ট প্ৰায় শতাধিক ষ্টুডেণ্ট এখন বিদ্যালয়ত আছে
গতিকে এই এজন বিজ্ঞান শিক্ষক দি 3টা ক্লাছ চলাই থকাটো কিমান অনুমেয় সেইটো আপোনালোকে গম পাইছে সকলোৱে। আৰু তাৰ উপৰিও আজিকালি বিভাগীয়ভাৱে যিখিনি কাম আহে প্ৰতিদিনে অহাৰ লগে লগে মোবাইলত মেছেজ আহিলে আমুকটো কাম কৰি দিব লাগিব 2 বজাৰ ভিতৰত 1 বজাৰ ভিতৰত। গতিকে সেইখিনি যদি কাম আমি সময়ত কৰি দিব নোৱাৰোঁ তেতিয়াও আমাৰ প্ৰব্লেম হয়। গতিকে তেনেকুৱাবিলাক কাম কাজৰ কাৰণে এজনীয়া শিক্ষকে ক্লাছে কৰিব নে আপোনাৰ সেইখিনি কাম বিভাগীয় কামখিনি কৰি পেলাই সময়মতে দিব, তাৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে অনতিপলমে ইয়াত বিদ্যালয়খনত যাৱতীয় যি শিক্ষকৰ প্ৰয়োজন হয় আপোনালোকৰ শিক্ষকৰ প্ৰয়োজনৰ অভাৱখিনি পূৰণ কৰিব বুলি মই আশা কৰোঁ। এতিয়া চাওক, প্ৰথম কথা হ'ল কি 100ৰো অধিক মানে 100-200ৰ ওপৰত মানে ষ্টুডেণ্ট আছিলে ক'বলৈ গ'লে দেই। ইয়াত তেওঁলোকে যিটো মানে শিক্ষকৰ যিটো অভাৱ, এতিয়া কিছুমান গাৰ্জেনে একচুৱেলি বুজি পাইছে যে এখন যদি স্কুলত যদি হ'ল কি শিক্ষা দিব পৰা যদি টিচাৰ নাথাকে তেনেহ'লে গাৰ্জেনে কেনেকৈ দিব এখন স্কুলত ক'বলৈ গ'লে। তো এই ক্ষেত্ৰত লৈ স্পষ্ট হৈ গৈছে ক'বলৈ গ'লে হেৰেঙা স্কুলৰ মানে ষ্টুডেণ্টে হেৰেঙা হৈ পৰিছে ক'বলৈ এক প্ৰকাৰ ক'বলৈ গ'লে মানে টাচাৰ। এটা ক'বলৈ এজন টিচাৰ, বিজ্ঞানৰ এজন টিচাৰ আৰু 4ৰ্থ বৰ্গৰ এজন মানে কৰ্মচাৰী আছে ক'বলৈ গ'লে। সি নিজৰ 3টা দায়িত্ব ক'লে সেই শিক্ষকো কৰে, অফিচৰ কামো কৰে আৰু মানে টিচিঙো দিব লগা বাধ্য পৰিছে ক'বলৈ গ'লে। হয় 4ৰ্থ বৰ্গ হয়। আৰু বাধ্যত পৰি আহিব লগা হৈছে হ'ল কি স্কুলৰ যিজন হ'ল কি ৰিটায়াৰমেণ্ট হৈ গৈছে বাইদেউ আজি আছে, লক্ষ্যৰা বাইদেউ আছে, মুকুল ছাৰ আছে, তেওঁলোকে বাধ্যত পৰি আহি আমাৰ ষ্টুডেণ্টসকলকে শিক্ষা দিবলগীয়া বাধ্য পৰিছে ক'বলৈ গ'লে। আৰু 2 নম্বৰ কথা হ'ল কি চাওক, আপোনালোকে এটা স্কুল মানে হ'ল কি চৰকাৰীকৰণ হ'লে বিভিন্ন ধৰণৰ সা সুবিধা দিয়া হয় ক'বলৈ গ'লে। এই ক্ষেত্ৰত ইউনিফৰ্ম দিয়া নাই, মিড ডে মিল দিয়া নাই, ধৰলে আপোনালোকে লেট্ৰিন বাথৰুম নাই ক'বলৈ, এইবোৰো লক্ষণীয় ক'বলগীয়া কথা হৈ গ'ল। অকল যে টিচাৰৰ ওপৰতো চাবলৈ সেইটো কথা নহয় ক'বলৈ। এতিয়া চৰকাৰে যিবোৰ সুবিধা দিব লাগিছিলে এখন স্কুলত সেইবোৰ সুবিধা দিব পৰা নাই আজি পৰ্যন্তলৈকে ধৰলে। এইটো ডাইৰেক্টলি লাজিত ডাইৰেক্ট নিলাজ বুলি ভাবিছোঁ ক'বলৈ গ'লে অসম চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক ক'বলৈ আজি। আপোনাৰ চাওক কাকজান চাহ বাগিচাত এখন ME স্কুল আছে আৰু 4খন LP স্কুল আছে ক'বলৈ গ'লে।